নমস্কাৰ, আজি মই আপোনালোকলৈ পিঠাৰ অতি সোৱাদ লগা এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে কম বস্তুৰে সহজতে বনাব পাৰিব। বহুত বেছি সোৱাদ লগা হয়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাম এয়া চুজিৰে। এয়া মই কাপটোৰে চুজি লৈছোঁ। চুজি মই 1.5 কাপ দি দিম। এয়া 1 কাপ দিলোঁ। এয়া মই আধা কাপ দিলোঁ। 1.5 কাপ চুজি লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে। ইয়াত মই এয়া 2 চামুচ ময়দা দি দিম। এয়া 1 চামুচ, এয়া 2 চামুচ ময়দা দি দিছোঁ। সামান্য পৰিমাণৰ এয়া নিমখ দি দিছোঁ। এয়া মই বেকিং পাউডাৰ আধা চামুচ দি দিছোঁ। এয়া বেকিং পাউডাৰটো দি দিব। এয়া আধা চামুচ। বেকিং পাউডাৰৰ আধা আপোনালোকে বেকিং চ'ডা দিব। এয়া শুকান বস্তুখিনি এবাৰ এইদৰে মিলাই ল'ম। এইদৰে মিলাই ল'লোঁ মই। এয়া দেখিছেনে? এতিয়া এইখিনি মই সাইড কৰি থৈ দিম। মই একেটা কাপেৰে এয়া আধা কাপ চেনি লৈছোঁ। আপোনালোকে মিঠা বেছি খালে 1 কাপো দিব পাৰে। ইয়াত মই আধা কাপ চেনি লৈছোঁ। এয়া আধা কাপ দৈ। টেঙা দৈ নল'ব। এতিয়া ইয়াতে মই তাক কণী দি দিম। আপোনালোকে কণী বা দৈ এটাও দিলেও হ'ব, কিন্তু মই মিঠাটোৰ টেষ্টৰ কাৰণে দুইটাই দি দিম। আপোনালোকে এটা দিলেও হৈ যাব। এইদৰে দি দিছোঁ। যিকোনো এটা দিলেও হৈ যাব। এয়া মই দুইটাই দিছোঁ। দি এইখিনি ভালদৰে ইয়াত মিলাই ল'ব লাগিব। এইদৰে এয়া মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি মই আধা চামুচ জোখত দি দিছোঁ। 1 চামুচ মই এয়া ঘি দি দিছোঁ। আপোনালোকে ঘিৰ ঠাইত ৰিফাইনো দিব পাৰে। এয়া মই 1 চামুচ দি দিছোঁ। দি আকৌ এইখিনি ভালদৰে মিলাই ল'ম। এয়া মই ভালদৰে মিলাই ল'লোঁ গোটেইখিনি। এতিয়া মই শুকান বস্তুখিনি এয়া মিক্স কৰি থকা যিখিনি থৈ দিছিলোঁ সেইখিনি ইয়াতে দি এইদৰে মিলাই যাব লাগিব। খুব সোৱাদ লগা পিঠা আপোনালোকে এইদৰে ঘৰত একেবাৰে সহজতে বনাব পাৰিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া দেখিছেনে? এইদৰে মিক্স কৰি ল'ব। এতিয়া মই ইয়াতে একেটা কাপেৰে মই দেখাই দি আছোঁ। এয়া 1 কাপ গাখীৰ দি দিছোঁ। আকৌ এইদৰে ভালদৰে মিলাই ল'ম। ইয়াত মই আৰু আধা কাপ গাখীৰ দি দিম। এইদৰে মিলাই ল'ব লাগিব। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই চুজি দিছোঁ, সেইকাৰণে এইখিনি মই 15 মিনিট সময় এইদৰে ঢাকনিৰে ঢাকি চাইড পিনে মই এখন কেৰাহীত 1 লিটাৰ গাখীৰ লৈ ল'ম। এতিয়া মই গাখীৰখিনি প্ৰথমতে হাই ফ্লেমত উতলাই ল'ম। ইয়াত মই 2টা ইলাইচি থেতেলাই এইদৰে দি দিছোঁ। গেছৰ ফ্লেমটো হাই কৰি ৰখাইছোঁ। এতিয়া এইদৰে লৰাই দিছোঁ। এয়া গাখীৰ উতলিব লৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি 3 মিনিট সময় এইদৰে উতলাই ল'ম। বেছিও উতলাই থাকিব নালাগে, অলপ এইদৰে 3 মিনিট সময় মই উতলাই ল'ম। একেবাৰে খুব টেষ্টি পিঠা এটা আপোনালোকে এইদৰে ঘৰতে বনাব পাৰিব। ৰাতিপুৱা ল'ৰা ছোৱালীক ব্ৰেকফাষ্টতো এইদৰে দিব পাৰিব। এয়া মই মিডিয়াম ফ্লেমত 3 মিনিট সময় গাখীৰখিনি এইদৰে উতলাই ল'লোঁ। এতিয়া মই গেছ অফ কৰি ল'ম। গেছ অফ কৰি ল'লোঁ। এতিয়া এইদৰে 2 মিনিট সময় কেৰাহীখনতে লৰাই লৰাই গাখীৰখিনি অলপ মই ঠাণ্ডা কৰি ল'ম।
এয়া মই গাখীৰখিনি এইদৰে লৰাই 2 মিনিটমান সময় গাখীৰ অলপ ঠাণ্ডা কৰি লৈছোঁ। এতিয়া মই ইয়াতে আধা বাটি গুড় দিম। গুড়খিনি মিহিকৈ কাটি এইদৰে দি দিছোঁ। আপোনালোকে চেনিও দিব পাৰে। চেনি দিলে উতলি থাকোঁতে দিলেও হৈ যাব, কিন্তু গুড় দিলে আপোনালোকে এইদৰে অলপ গাখীৰটো ঠাণ্ডা কৰি দিব, নহ'লে গাখীৰ ফাটি যাব পাৰে। এতিয়া এইদৰে মই আৰু 1 মিনিটমান সময় এইদৰে গুড়খিনি গাখীৰৰ লগত মিলাই লওঁ। এয়া মই গাখীৰৰ সৈতে গুড়খিনি ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এইদৰে এতিয়া মই এইপিনে মোৰ এইখিনিও ৰেষ্ট দিয়া হৈ গ'ল। এতিয়া এবাৰ এইদৰে লৰাই লওঁ। এয়া দেখিছেনে? এইটো জোখত আপোনালোকে বস্তুৰ পৰিমাণ আৰু গাখীৰ নাথাকিলে আপোনালোকে পানীও দিব পাৰে, কিন্তু গাখীৰ দিলে পিঠাটোৰ টেষ্টটো আৰু ভাল হয়। এইটো জোখত ৰখাই দিব। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই পিঠাকেইটা বনাম। এয়া কাপত, এয়া কফি কাপ, ইয়াতে মই ঘি সানি লৈছোঁ। এয়া দেখিছেনে? এইদৰে ঘি সানি ল'ব। ৰিফাইনো সানিব পাৰে, কিন্তু ঘি সানি ল'লে পিঠাবোৰ বেছি সোৱাদ লগা হয়। এতিয়া ইয়াতে মই পিঠাৰ মিশ্ৰণখিনি এইদৰে দি যাম। বেছি নিদিব। মই এয়া দেখিছেনে? আধা দি গৈছোঁ। এয়া মই প্ৰথমতে গিলাচত ভৰাই লৈছোঁ। তেতিয়া কাপকেইটাৰ ছাইডত এইদৰে লাগি নাযায়, সেইকাৰণে মই এইদৰে লৈছোঁ। লৈ ইয়াতে এইদৰে দি যাম। আধা দি দিব, বেছিও নিদিব। এইদৰে লৈ ল'ব। এয়া মই 7টা এইদৰে ৰেডি কৰি ল'লোঁ। এয়া মই গেছত কেৰাহী এখনত এখন প্লেট দিছোঁ। এতিয়া মই ইয়াতে পিঠা কাপ কেইটা এইদৰে দি যাম। এইদৰে দি এয়া দেখিছেনে? এইদৰে দি দিলোঁ। ঢাকনিৰে ঢাকি মিডিয়াম ফ্লেমত মই 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই দেখাই আছোঁ। 10 মিনিট সময় হৈ গ'ল। এয়া দেখিছেনে? পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে। শলা এডাল ল'ব, এইদৰে আপোনালোকে এবাৰ চাই ল'ব। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। এতিয়া মই নমাই লওঁ। এয়া মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক দেখাই আছোঁ। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই আপোনালোকক উলিয়াই দেখাম। এয়া দেখিছেনে? ঠাণ্ডা হ'লে এইদৰে এৰ খাই আহে। এইদৰে অলপ লৈ ল'ব। এয়া কিমান ধুনীয়া চফ্ট হৈছে। এইদৰে ল'ব। এয়া খুব টেষ্টি হয় এই পিঠাটো। আপোনালোকে ঘৰতে এইদৰে বনাব। এয়া মই প্লেটত উলিয়াই ল'লোঁ। মই দুবাৰ বনাইছিলোঁ। এতিয়া মই ইয়াৰে আপোনালোকে ইচ্ছা কৰিলে পিঠাটো এইদৰে 2টা ভাগো কৰি ল'ব পাৰে। চুৰি এখনেৰে এইদৰে কাটি মাজেৰে এইদৰেও ল'ব পাৰে। এইদৰে এয়া মই ৰেডি কৰি ল'লোঁ। অলপ মই এইদৰে থৈ দিছোঁ। অলপ এইদৰে কাটি এইদৰে ৰেডি কৰিছোঁ। এতিয়া মই ইয়াৰে ওপৰত এয়া গাখীৰখিনি এইদৰে দি যাম। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই খুৱাব পাৰিব। এইদৰে মই গাখীৰখিনি
দি ল'লোঁ। এতিয়া মই ইয়াৰ ওপৰত অলপ এইদৰে পিস্তা দি দিম। থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে এয়া মই পিঠা এইদৰে ৰেডি কৰি ল'লোঁ। আপোনালোকে একেবাৰে সহজতে এই পিঠাটো বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ।